নিৰাপত্তা দিশটো আমাৰ কটকটীয়া আছে। ইতিমধ্যে আমাৰ ৰাতিপুৱাৰ পৰা আৰক্ষী প্ৰশাসনৰ মানুহবিলাকে আহিছে আমাৰ ইয়াত, আৰু তেওঁলোকে যি বেষ্টনী গঢ়ি উঠিব লাগে তেওঁলোকে সম্পূৰ্ণ বেষ্টনী স্কুলত চাৰি পিনে তেওঁলোকৰ কৰ্মৰত কনষ্টেবল নিয়োগ কৰিছে, আৰু জয়গোপা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সম্পূৰ্ণ দিশটো চালি জাৰি চাইছে, আৰু নিৰাপত্তা দিশটো যাতে কটকটীয়া হয় তাৰ ওপৰত ভাল গুৰুত্ব দিছে। ইণ্টাৰনেট সেৱাটো 10 বজাৰ পৰা বন্ধ কৰিব, যিখিনি সময় পৰীক্ষা চলিব সেই সময়ত বন্ধ কৰিব, যাতে মোৰ সম্ভৱত অনুমান যাতে কোনো ধৰণৰ তেনেকুৱা বিঘিনি নহয়, তাৰ কাৰণে মোৰ মতে কামটো ভালে কৰিছে বুলি মোৰ অনুমান হৈছে। ভালদৰে হেৰি কৰাৰ কাৰণে আমি ক'ব গ'লে দিনে নিশাই আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আমাৰ আৰক্ষী প্ৰশাসন আছে, আমাৰ স্কুলৰ ষ্টাফ আছে, সকলোবোৰে নিজা নিজা বিভাগত যিবোৰ কাম আমি নিয়াৰিকৈ কৰাৰ কাৰণে আমি সকলোৰে প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি লৈছোঁ। এতিয়া আশা কৰিছোঁ সম্পূৰ্ণ পৰীক্ষাটো যাতে সকলোৱে পাৰ হয়, তাৰ কাৰণে আশা ৰাখিছোঁ। আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি? আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে, তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই। আপনি গাড়ী আছে। আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান, য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব, আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট, বাছ, ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব। সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক, অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক।